কাজিৰঙা বুলি ক'লেই মনটো একদম ভাল লাগি যায় আৰু কাজিৰঙাৰ যি সৌন্দৰ্য এই সৌন্দৰ্য সমগ্ৰ বিশ্বতে প্ৰতীতমান। কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানে হওক, ইয়াৰ প্ৰাকৃতিক পৰিৱেশ সৌন্দৰ্য সকলো ফালে মুঠতে প্ৰশংসাই কৰিব লাগিব। আৰু বৰ্তমান সময়ত এফালে গুৱাহাটীলৈ গৈ থাকোঁতে আমি এতিয়া কাজিৰঙাৰ এইখিনি পাৰ হৈছোঁ আৰু ইয়াৰ যিটো পৰিৱেশ অত্যন্ত ভাল লগা আৰু প্ৰকৃতিৰ সুৰক্ষাৰ স্বাৰ্থত বৰ্তমান সময়ত যিটো আমাৰ যিমানসমূহ জীৱ জন্তু ইয়াত পাৰ হৈ যায়, এই সকলোবোৰ সুৰক্ষাৰ স্বাৰ্থত স্পীড লিমিট যিটো কৰিছে এই বস্তুটো প্ৰশংসা কৰিবলগীয়া। আৰু যি ইয়াৰ সৌন্দৰ্য, এই সৌন্দৰ্যৰো সঁচাকৈ প্ৰশংসা কৰিব লগা। আৰু যিসকলৰ আচলতে এই ঠাইখিনি ভাল লাগে কমেণ্ট যোগে জনাব বুলি আশা কৰিলোঁ। আৰু বিয়লিৰ সময়খিনিত অত্যন্ত সুন্দৰ হৈ পৰিছে আমাৰ অসমৰ ভিতৰতে, আমাৰ বিশ্বৰ ভিতৰতে গৌৰৱময় অঞ্চল হিচাপে পৰিচিত কাজিৰঙা অঞ্চলটি। আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কথাটো মই নকওঁৱেই, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সমগ্ৰ বিশ্ববাসী সকলোৱে চিনি পায় আৰু তাৰ বাবে এই কাজিৰঙা ঠাইখিনিও অত্যন্ত নাম আছে। আৰু সমান্তৰালভাৱে ইয়াৰ যি সৌন্দৰ্য, এই সৌন্দৰ্যও কিন্তু অতি ব্যতিক্ৰম তথা সুকীয়া। আৰু কাৰ কাৰ ভাল লাগে কমেণ্ট যোগে জনাব বুলি আশা কৰিলোঁ। ধন্যবাদ।